দুদিনৰ কাৰণে কাকো আপোন কৰি ভাল পোৱাৰ অভিনয় নকৰিবা। যদি আপোন হ'ব বিচৰা তেনেহ'লে তেওঁৰ লগত সদায় থাকা আৰু তেওঁক নিজৰ কৰি লোৱা। ভাল পোৱা মানে কাৰোবাৰ মন জয় কৰি নিজৰ কৰি লোৱাটোক নুবুজায়। ভাল পোৱা মানে হ'ল আনৰ সুখৰ বাবে নিজক বিসৰ্জন দিয়া। হেৰুৱাৰ যন্ত্ৰণা কেৱল সিহে উপলব্ধি কৰিব পাৰে যিয়ে তাৰ অতিকৈ প্ৰিয় বস্তুটো হেৰাই পেলাইছে। জীৱনত যিমানেই আঘাত পাবা সিমানেই মানুহ চিনি পাবা কোন তোমাৰ কিমান আপোন। পানী অবিহনে যিদৰে সাঁতোৰ শিকিব নোৱাৰি, একেদৰেই বিপদ অবিহনে আপোন পৰ চিনিব নোৱাৰি। যদিহে নিজকে সুখী কৰি ৰাখিব বিচৰা তেনেহ'লে কেতিয়াও কাৰো পৰা একো আশা নকৰিবা। এজন মানুহৰ জীৱনত যেতিয়া বহুত কিবা কিবি অভিজ্ঞতা হৈ যায় তেতিয়া তেওঁ মৌন হৈ যায়। কাৰো লগত কথা পাতিব নিবিচাৰে, অকলে থাকিব বিচাৰে। সম্পৰ্ক দুজন মানুহৰ ইচ্ছাত তৈয়াৰ হ'লেও ভঙাৰ সময়ত এজনে সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য হয়। প্ৰেম ভাল পোৱাৰ ওপৰত ৰচনা লিখিব চবেই জানে, কিন্তু বাস্তৱত কেনেকৈ ভাল পাব লাগে প্ৰায়ভাগেই নাজানে। সম্পৰ্ক এটা আৰম্ভ হয় মনৰ মিঠা আবেগৰ বা লাগি, আৰু সম্পৰ্ক এটা শেষ হয় বাস্তৱৰ নিৰ্মম আঁচোৰ লাগি ওলোৱা চকুৰ পানীৰে। মানুহে দুখ পাহৰিব পাৰে, কষ্টও পাহৰিব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। বন্ধুসকল, নিজকে সত্যত ৰাখিলে, নিজৰ ওপৰত বিশ্বাস ৰাখিলে এদিন দেখিব আপুনি বিচৰা সকলো কৰিব পাৰিছে। প্ৰেম সেইজনৰ লগত কৰিব যাৰ লগত প্ৰেম কৰি অনুভৱ নহয় যে প্ৰেম কৰাটো বহুত কঠিন। প্ৰেম কি আচৰিত চাওকচোন, যিমান কষ্ট দিলেও হৃদয়ে তেওঁকহে বিচাৰে। সহ্য কৰা জনেহে জানে তেওঁ কিমান দুখত আছে, নহ'লেতো পৃথিৱীখনে কেৱল মিছা হাঁহিহে দেখা পায়। হৃদয়ে সেইজনৰ লগতহে বাৰে বাৰে কথা পাতিব বিচাৰে যাৰ লগত কথা পতাৰ আগত হৃদয়ৰ এবাৰো ভাবিব লগা নহয়। আনক ভৰসা কৰি কি কৰিব, কাৰণ নিজৰ ভৰিৰে নিজেই চলিব লাগিব, আনে নহয়। গতিকে আনক ভৰসা কৰাটো বাদ দিয়ক। সময়ো কিমান আচৰিত চাওকচোন, ই এদিন কৈয়ে দিয়ে মানুহৰ বিষয়ে আপুনি ভাবি আছিল কি আৰু কেনেকুৱা ওলাল। সময় সঁচাকৈ আচৰিত। যাৰ লগত এটা সময়ত দিনে ৰাতিয়ে কথা পাতি আছিলোঁ, আজি তেনে মানুহে এটা মেছেজৰ কাৰণে দিনৰ পিছত দিন ধৰি অপেক্ষা কৰাই আছে। কোনোবাই বেয়া পাইছে পাব দিয়া, যদি তুমি দুখীয়েই নহয় কাৰো ভৰিত পৰাৰ কোনো দৰকাৰ নাই। হৃদয় আৰু ভৰসা ভঙাৰ শব্দ নহয়, কিন্তু দুখ বহুত বেছি হয়। সময়ে দেখুৱালে মানুহৰ আচল পৰিচয়। মইতো সকলোকে আপোন বুলি ভাবি আছিলোঁ। আশাও বেলেগ, সময়ৰ আহ্বানো বেলেগ। কোনেনো এইখন সংসাৰত নিজৰ মতে জীয়াই আছে? হৃদয়ে চাই এটা আৰু হয় এটা। এয়াই জীৱন। মানুহ আৰু বতৰ কেতিয়া পৰিৱৰ্তন হয় কোনেও নাজানে। ভাল মানুহবিলাক আচলতে মতলবী নহয়, তেওঁলোকে কেৱল আঁতৰি যায় যেতিয়া তেওঁলোকৰ আদৰ নোহোৱা হয়। ব্লক কৰাৰ পিছতো সৰু ল'ৰা ছোৱালীৰ দৰে ব্যৱহাৰ কৰি নাথাকিবা। চিন্তা হৃদয়ৰ পৰাই আঁতৰাই দিয়া, কিয়নো কিছুমান মানুহ ইয়াৰেই যোগ্য হয়। এটা কথা কি জানে, দূৰত্বৰ সৃষ্টি নহ'লে প্ৰিয় মানুহজনৰ প্ৰতি ভাল পোৱাৰ গভীৰতা কিমান বুজা নাযায়। ভাল সময় বহুত অপেক্ষাৰ অন্তত আহে আৰু তৎক্ষণাত গুচি যায়। মই বিচৰা নাই মোক কোনোবাই ভাল পাওক,
মই বিচৰা নাই কোনোবাই মোৰ বাবে অপেক্ষা কৰক, কাৰণ অপেক্ষা আৰু ভালপোৱাই দুজন মানুহক হহুৱাই কম কিন্তু কন্দুৱাই বেছি। তুমি কৈছিলা মানুহ বদলি যায়, সেয়ে তুমিও বদলি গ'লা, কিন্তু মইতো বদলা নাই। তাৰ মানে মই মানুহ নহয় নেকি? টকাই বিচনা কিনিব পাৰি কিন্তু টোপনি নোৱাৰি, ঠিক তেনেকৈ টকাই ডাঙৰ ঘৰ কিনিব পাৰি কিন্তু সুখ কিনিব নোৱাৰি। খং কৰা মানে নিজৰ হাতৰ কোঠা ভৰিত মৰাৰ দৰে হয়, কিয়নো খং কৰিলে যাৰ ওপৰত খং কৰা হয় তাতকৈ বেছি নিজৰ ক্ষতি হয়। সেয়ে খং কৰিবলৈ বাদ দিয়ক। দুখত মানুহে ভগৱানক মনত পেলায়, কিন্তু সুখত ভগৱানক পাহৰি যায়। যদি সুখতো মানুহে ভগৱানক মনত পেলায়, তেতিয়া জীৱনত দুখ কেতিয়াও নহয়। জীৱনত এই তিনিজনক কেতিয়াও ক্ষমা নকৰিবা। 1. যিয়ে ভাল পোৱাৰ অভিনয় কৰে। 2. যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3. যিয়ে বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰে। যাকে বিচৰা তাকে পোৱাটো হ'ল ভাল পোৱা, আৰু নাপাম বুলি জানিও ভাল পাই থকাটোৱেই হ'ল প্ৰকৃত ভাল পোৱা। মই কি সেইদিনা বুজিবা যিদিনা মোৰ দৰে দ্বিতীয়জন কাকো বিচাৰি নাপাবা। প্ৰিয়জনৰ কাৰণে নিজৰ সকলো বিসৰ্জন দিয়াৰ নামেই হ'ল ভাল পোৱা। মই গোটেই জীৱন তোমাৰ লগত থাকিম, এইটোৱেই বৰ্তমান সময়ৰ এটা মিছা কথা। মাজনিশা কন্দাজনে বুজে বিচ্ছেদৰ বেদনা কি। কেতিয়াবা তুমি ভাবিবা এই পৃথিৱীত ইমান মানুহ থকাৰ পিছতো তোমাক কিয় ভাল পাইছোঁ। যিদিনা ভাবিবা সিদিনা বুজিবলৈ যত্ন কৰিবা। শিল যিমান গধুৰ, ভাল পোৱা তাতকৈ বেছি মধুৰ। প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমল অনুভূতিবোৰক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে, কেৱল মাথো ভাল পাবহে জানে, ভাল পাবহে জানে। সময়ে সদায় কয় কোন কাৰ আপোন, আৰু সময়ৰ সৈতে বদলি যায় অনেকৰ বুকুৰ সপোন। সকলোতকৈ ডাঙৰ নিচা কি জানা? কাৰোবাৰ মায়াত আবদ্ধ হোৱাটো। শেষত এটাই কম, সময়ৰ লগে লগে মানুহ বদলি যায়, কিন্তু দুখ দিয়া হয় ভাগ্যক। মনত ৰাখিবা, সকলোকে সন্তুষ্ট কৰিবলৈ নাযাবা, নিজেই কষ্ট পাবা। মোবাইলত চাৰ্জ শেষ হ'লে যেনেকৈ মোবাইলটো বিৰক্তি লাগে, ঠিক তেনেদৰে স্বাৰ্থ শেষ হ'লে সম্পৰ্ক এটাও বিৰক্তি লাগে। মুখৰ কথা যিমান চিধা আৰু সঁচা হ'ব, সিমানেই আপোনাক ভাল পোৱা মানুহৰ সংখ্যা কমি যাব। এটা কথা এডাল মমৰ দ্বাৰাই আমি বুজিব পাৰোঁ, জীৱনত কোনো কাৰো আপোন নহয়, কাৰণ মমডালৰ ভিতৰত থকা সূতাডালেই গোটেই মমডাল জ্বলাই শেষ কৰি দিয়ে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, মৃত্যুতকৈ কঠিন আছে যদি জীৱন, কাৰণ জীৱনটোতে দুখ, কষ্ট, বিপদ, আপদ সকলো পোৱা যায়। সেয়ে জীৱনটো ভোগ কৰিব লাগে। মৃত্যুৱে কেৱল মুক্তিহে দিয়ে। আনৰ ভুল বিচাৰি থকাতকৈ নিজকে সলনি কৰক, সুখী হ'ব পাৰিব। য'ত তোমাৰ অধিকাৰ নাই, তাত তোমাৰ অভিমানৰ মূল্য নাই। গতিকে সময় থাকোঁতেই আনক ভাল লগোৱাতকৈ নিজক ভাল পাবলৈ শিকা।